আকাশত নহয় বজালী ৰাজপথৰ ওপৰত দেখা গ'ল এয়াৰক্ৰাফ্ট। মুম্বাইৰ পৰা অনা এয়াৰ ইণ্ডিয়াৰ বিমান অসমৰ ভূমিত উপস্থিত। বজালীৰ ভৱানীপুৰৰ কহৰা চকৰ এখন ধাবাত দেখা পোৱা গ'ল এয়াৰক্ৰাফ্ট। হৰিপ্ৰসাদ হাজৰিকাই মুম্বাইৰ পৰা শিৱসাগৰলৈ ট্ৰাকেৰে কঢ়িয়াই লৈ আহি আজি উৰাজাহাজখন আজি বজালী ভৱানীপুৰ কহৰা চকত উপস্থিত হয়। মুম্বাইৰ পৰা শিৱসাগৰলৈ ট্ৰাকেৰে কঢ়িয়াই উৰাজাহাজখন আজি ভৱানীপুৰ কহৰা চক আহি পায়। শিৱসাগৰলৈ বুলি বজালী ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে ট্ৰাকেৰে পাৰ হৈ গ'ল এয়াৰক্ৰাফ্ট। যিখন এয়াৰক্ৰাফ্টত স্থাপন কৰা হ'ব এখনি অত্যাধুনিক ৰেষ্টুৰেণ্ট। বজালীৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট, ইছা 24x7। সকলোৱে চাইছে, সকলোৱে খুব ভাল পাইছে। আৰু লগতে আপোনালোকক জনাওঁ যাতে আমি অতি সোনকালে এতিয়া গুৱাহাটী গৈ আছোঁ। এতিয়া গুৱাহাটী আমি ধৰক ৰাতি 12:30 এটা বজাৰ ভিতৰত আমি গুৱাহাটীত উপস্থিত হওঁ। আকৌ সকলোকে শুভেচ্ছা জনাই মই আপোনালোকক নমস্কাৰ জনাইছোঁ। যাতে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সুকলমে গুৱাহাটী পাই যাওঁ আৰু তাৰ পিছৰ পৰ্যায়ত যাতে আমি আকৌ শিৱসাগৰ আৰম্ভ কৰিব পাৰোঁ। ধন্যবাদ।